প্ৰাইভেট ইলেকশ্যন ব্ৰেকিং অসমৰ 11খন আসনত এই মুহূৰ্তত বিজেপিৰ মিত্ৰজোঁটে অগ্ৰগতি লাভ কৰিছে অসমৰ 11খনকৈ আসনত বিজেপি প্লাছৰ অগ্ৰগতি আৰু 3খন আসনত কংগ্ৰেছ মিত্ৰজোঁটে অগ্ৰগতি লাভ কৰিছে 3খনত কংগ্ৰেছে অগ্ৰগতি লাভ কৰিছে যোৰহাটত কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ বৃহৎ অগ্ৰগতি গৌৰৱ গগৈ এই মুহূৰ্তত 64,081টা ভোটত গৌৰৱ গগৈয়ে তপন কুমাৰ গগৈতকৈ অগ্ৰগতি লাভ কৰিছে যোৰহাটত ডিব্ৰুগড়ত 1,12,727টা ভোটৰ বৃহৎ ব্যৱধানত সৰ্বানন্দ সোণোৱাল লুৰিণজ্যোতি গগৈতকৈ আগবাঢ়িছে নগাঁৱত প্ৰদ্যুৎ বৰদলৈ 69,087টা ভোটত অগ্ৰগতি লাভ কৰিছে গুৱাহাটীত বিজুলী কলিতা মেধিয়ে 69,787টা ভোটত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে বিজুলী কলিতা মেধিয়ে পাইছে 2,15,789টা ভোট আৰু কংগ্ৰেছৰ মীৰা বৰঠাকুৰে পাইছে 1,46,002টা ভোট ঠিক একেদৰে আমি আপোনালোকক জনাই আছো বৰপেটাত ৭৭,489টা ভোটত মণিভূষণ চৌধুৰী অগ্ৰগতি কৰিমগঞ্জত হঠাৎ এতিয়া বিজেপি প্ৰাৰ্থী আগবঢ়া পৰিলক্ষিত হৈছে কৃপানাথ মল্লাই অতি কম সংখ্যক ভোটৰ ব্যৱধানত এই মুহূৰ্তত অগ্ৰগতি লাভ কৰিছে কৃপানাথ মল্লাই অগ্ৰগতি পাইছে 1,769টা ভোটত কৃপানাথ মল্লাই হাফিজ ৰছিদতকৈ অগ্ৰগতি পোৱা পৰিলক্ষিত হৈছে কাজিৰঙাত কামাখ্যা প্ৰসাদ তাছাৰো বৃহৎ অগ্ৰগতি কাজিৰঙা লোকসভা সমষ্টিত তাছাই বৃহৎ অগ্ৰগতি পাইছে ৭৫,020টা ভোটত কাজিৰঙাত কামাখ্যা প্ৰসাদ তাছাই অগ্ৰগতি লাভ কৰিছে লখিমপুৰত বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাৰ অগ্ৰগতি প্ৰদান বৰুৱা আগবাঢ়ি আছে লখিমপুৰ লোকসভাত 84,163টা ভোটত প্ৰদান বৰুৱাই অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে শোণিতপুৰত বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তৰ অগ্ৰগতি শোণিতপুৰত 1,25,039টা ভোটৰ বৃহৎ ব্যৱধানত ৰঞ্জিত দত্তই শোণিতপুৰত অগ্ৰগতি লাভ কৰিছে ধুবুৰীত ৰকিবুল হুছেইনৰ বৃহৎ অগ্ৰগতি ব্ৰজৰ দিনাজমলৰ দুৰ্গ বুলি কোৱা ধুবুৰীত ৰকিবুল হুছেইনে 2,78,595টা ভোটত বৃহৎ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে দৰং ওদালগুৰিত দিলীপ শইকীয়াই 1,04,473টা ভোটত অগ্ৰগতি লাভ কৰিছে ডিফু সমষ্টিত 19,237টা ভোটত বিজেপিৰ অমৰ সিং কিশুৱে অগ্ৰগতি লাভ কৰিছে শিলচৰত বিজেপিৰ পৰিমল শুক্লবৈদ্যই 97,474টা ভোটত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে আমি আপোনালোকক জনাই আছো অসমৰ 11টাকৈ সমষ্টিত এই মুহূৰ্তত বিজেপিৰ মিত্ৰজোঁটৰ অগ্ৰগতি 3টা সমষ্টিত কংগ্ৰেছ মিত্ৰজোঁটৰ অগ্ৰগতি ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈয়ে বৃহৎ অগ্ৰগতি লাভ কৰিছে তপন গগৈ পিছ পেলাই গৌৰৱ গগৈ আগবঢ়া পৰিলক্ষিত হৈছে আমি জনাই আছো 64,081টা ভোটত গৌৰৱ গগৈয়ে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে আৰু ভাৰতৰ প্ৰেক্ষাপটত সৰ্বানন্দ সোণোৱালে লুৰিণজ্যোতি গগৈতকৈ 1,12,727টা ভোটত আগুৱাই গৈছে প্ৰদ্যুৎ বৰদলৈ 69,987টা ভোটত আগবঢ়াই গৈছে আমি যদি ওপৰত আপোনালোকে চাই বিজেপি প্লাছ অৰ্থাৎ NDA 296খন আসনত আছে আৰু কংগ্ৰেছ প্লাছ অৰ্থাৎ ইণ্ডিয়া 227খন আসনত আছে আমি ইয়াৰ পাছত নেশ্যনেল ব্ৰেকিংটো আপোনালোকৰ বাবে লৈ আহিব বিচাৰিছো ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কি হৈছে নতুন আপডেট দেখক 297খন আসনত আগুৱাই আছে NDA 297খন আসনত NDA আগুৱাই থকা পৰিলক্ষিত হৈছে বিজেপিয়ে যিদৰে ভাবিছিলে তেনেকুৱা ফলাফল এতিয়ালৈকে অহা নাই 400 প্লাছৰ কথা কৈছিলে কিন্তু ইণ্ডিয়া চাওক 227খনত ইণ্ডিয়া আগুৱাই আছে 227খনত ইণ্ডিয়া আগুৱাই থকা পৰিলক্ষিত হৈছে 94খনত কংগ্ৰেছ আগুৱাইছে 94খনত কংগ্ৰেছে অগ্ৰগতি লাভ কৰিছে উত্তৰ প্ৰদেশত বিজেপি এতিয়া সমস্যাত পৰিছে ভাৰতীয় জনতা পাৰ্টিৰ সমস্যা হৈছে উত্তৰ প্ৰদেশত কিয়নো সমাজবাদী পাৰ্টিয়ে উত্তৰ প্ৰদেশত তীব্ৰ প্ৰত্যাহ্বান দিছে বিজেপিৰ সন্মুখত উত্তৰ প্ৰদেশত বিজেপিৰ বাবে এক প্ৰকাৰৰ মুখ্য আঘাত বুলি ক'ব লাগিব কোনেও কল্পনা কৰা নাছিলে যে এনেকুৱা এটা হ'ব 43খন আসনত ইণ্ডিয়া এলায়েন্স আগবাঢ়িছে সমাজবাদী পাৰ্টি কংগ্ৰেছ আদি আগবাঢ়িছে 36খন আসনত আগবাঢ়িছে বিজেপি মিত্ৰজোঁট 36খনত বিজেপি মিত্ৰজোঁট উত্তৰ প্ৰদেশত বিজেপিৰ হঠাৎ এনেকুৱা অৱস্থাৰ সৃষ্টি হৈছে ৱাইনাডত ৰাহুল গান্ধী 1,57,000 ভোটত ৱাইনাডত ৰাহুল গান্ধী আগুৱাই আছে সকলো তথ্য আমি আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিছো দেশৰ প্ৰেক্ষাপটত এতিয়া NDA আৰু ইণ্ডিয়াৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা অব্যাহত আছে নমস্কাৰ প্ৰিয় অসমবাসী ৰাইজ লগতে বাতৰি প্ৰেমিক দৰ্শকসকল আপোনালোকে নতুন নতুন নিউজ আপডেট পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা কৰিলোঁ ধন্যবাদ